আপুনি হাঁহি তত নাপাব চাব দেই। আজি এই ফিল্ডৰ পৰাই ফেচবুক ইউজ কৰাৰ পৰা আগত কি ধৰণে লাইক কমেণ্ট আহিছিলে আৰু এতিয়া কেনেকৈ আহে তাৰ বিষয়ে আপোনালোককো দুটামান কথা অৱগত কৰোঁ। প্ৰায় ফেচবুক 2013 মানৰ পৰা ইউজ কৰিছোঁ নেকি, 12-13 এনেকৈ হ'ব আৰু। তেতিয়া ডেইলিটোতো পোষ্ট নিদিওঁ, কেতিয়াবা দিওঁ মাজে মাজে, 2 মাহত এটা 3 মাহত এটা এনেকৈ। তেতিয়া আহিছিলে প্ৰায় লাইক চাইক আহিছিলে 200, 100, 150 এনেকৈ। শ্বেয়াৰটোতো নাথাকে বাৰু, লাইকটো আহিছিলে আৰু কমেণ্ট চমেণ্ট আহে। আজিকালি যেতিয়াৰ পৰা ডেইলি ফটো হওক ভিডিঅ' হওক যেতিয়াৰ পৰা পোষ্ট দিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা লাইকো নাইকিয়া হৈ গ'ল, কমেণ্টো নাইকিয়া হৈ গ'ল। ক'ত পলাই গ'ল জানো। লাইক একটা পোষ্টত লাইক 3টা 4টা, কেতিয়াবা 10টা 12টা। ক'ত গ'ল এই লাইক কেইটা? ফলোৱাৰ্ছ আছে 5000, এতিয়া কিমান আছে 5400। তাৰ ভিতৰত লাইক পৰা 5জন ওলাই ৰে বাৰু। কি হৈ গ'ল খেলটো? নাই কিবা পইচা চইচা পাব বুলি জলত আৰম্ভ হৈ গ'ল নেকি? নাই নাই ধেমালি কৰিছোঁ দেই, কিন্তু মই কোৱাটো ৰিয়েলটোৱে কৈছোঁ বাৰু। লাইক কেইটা কলৈ গ'ল চাগে।